ক্ষণিকৰ আনন্দ যেন নিমিষতে পৰিণত হল বিষাদলৈ। ধেমাজিৰ পৰা শিৱসাগৰলৈ বুলি অহা বৰযাত্ৰী বাহনৰ সৈতে শোকাবহ ঘটনা। এটা দুৰ্ঘটনাত মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হল 6খনকৈ বিবাহ যাত্ৰীৰ বাহন। হয়, ধেমাজিৰ পৰা শিৱসাগৰলৈ বুলি যোৱা দৰা বাহন ছেকেণ্ডতে পৰিণত হল ধ্বংসস্তূপলৈ। ডিমৌত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হয় একেলগে 6খনকৈ বিবাহ যাত্ৰীৰ বাহন। ডিমৌৰ ভলুকাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ধেমাজিৰ চিলাপথাৰৰ পৰা শিৱসাগৰলৈ বুলি আহি থকাৰ অৱস্থাত সংঘটিত হয় দুৰ্ঘটনা। জানিব পৰা মতে দুৰ্ঘটনাটোত কম বেছি পৰিমাণে আহত হৈছে 15জনৰো অধিক যাত্ৰী। 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাতিটোৰ ভিতৰতে ওৱান ৱে কৰি দিয়া ৰাষ্ট্ৰীয় পথটোৰ ডিমৌ ভলুকাগুৰিৰ সেই পথ অংশত বৰযাত্ৰীৰ শাৰী পাতি অহাৰ গাড়ীৰ সন্মুখত হঠাৎ এখন যাত্ৰীবাহী ট্ৰেভেলাৰে ব্ৰেক মাৰি ৰখাই দিয়ে, যাৰ ফলত বৰযাত্ৰী দলটোৰ 6খনকৈ বাহন ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত এক হোৱা দোৱা পৰিৱেশৰ সূচনা হয়। আহতসকলক চিকিৎসাৰ বাবে অনা হয় ডিমৌ চিকিৎসালয়লৈ। গেলুৱাৰ পৰা দৰা আহিছিলে শিৱসাগৰৰ কাৰণে, শিৱসাগৰ মেছাগৰলৈ যাবলৈ কাৰণে। আপোনাৰ নেশ্যনেল হাইৱে যোৱা কালিৰ পৰা বন্ধ কৰি থৈছে। ৰং চাইডে গাড়ী যোৱাৰ কাৰণে আগত ট্ৰেভেলাৰ এখনে ব্ৰেক মাৰি দিলে। ব্ৰেক মাৰি দিয়াৰ কাৰণে এই সম্পূৰ্ণ ভুল ট্ৰেভেলাৰখন। আমি চাই আছিলোঁ দৰা গাড়ীখন আহি পেলাই বেকত খুন্দিয়াই দিলে। ইখনে সিখনক হেৰি কৰি পেলাই লাষ্টত বহুতখিনি দুখ পাইছে। তেনেকৈ মানুহে দুখ পোৱা নাই, কিন্তু গাড়ী বহুত বেছি বেয়া হৈছে। আৰু গোটেইখিনি ভুল আপোনাৰ এই নেশ্যনেল হাইৱেৰ কাৰণে। ঘটনাটো মানে ইয়াত আমি ৰখিছিলোঁ অলপ, আমি গেলুৱাৰ পৰা আহি আছিলোঁ তো। গেলুৱাৰ পৰা আহোঁতে আমাক গোটেই গাড়ীখিনি আমি একেলগে লাইনতে আহি আছিলোঁ। ট্ৰেভেলাৰ এখন মাজতে আহি সোমাই দিলে, আমি আগত আগবাঢ়ি দিলোঁ বাৰু। বাকী ট্ৰেভেলাৰখনে পলালে আৰু বাকী আমাৰ গোটেই গাড়ীকেইখন মানে ট্ৰেভেলাৰখনৰ পৰা 6খন গাড়ী আমাৰ এক্সিডেণ্ট হ'ল। এখনৰ পিছত এখন বহুত মানুহ ঘাইলো হৈছে আমাৰ। আৰু বাকীখিনি এম্বুলেঞ্চ আনি কিনে লৈও গৈছে। আৰু বাকী অৱস্থাটো আপোনালোকে দেখিছে। ট্ৰেভেলাৰখন আমি গৈ কিনে ধৰিব বিচাৰিলোঁ, ধৰিলোঁ। ড্ৰাইভাৰজনে মিছা কথা কৈছে, নহয় বুলি কৈছে, কিন্তু সেইখনে হয়। আমি তাত ৰখোঁতে আকৌ তাত মাৰপিটো কৰিছে, আমাৰ মানুহ মাৰিছে, বহুত মাৰিছে। ট্ৰেভেলাৰ নাম্বাৰ লৈ ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট, NTV।